কি কাটিলে ডাঙৰ হয় চুলি চুলি কাটিলে ডাঙৰ বাইল তো কেমেৰা ফালে চাব মই এটা ইউটিউব চেনেলৰ পৰা আহিছোঁ আপোনালোকৰ লগত অলপ হাতো খেলিম হাতো যদি শুদ্ধ এনসাৰ দিব পাৰে তেনেহ'লে আপোনাক গিফ্ট দিয়া হ'ব কি বস্তু কাটিলে ডাঙৰ হয় চুলি 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 আৰু কি কয় নখবিলাক কাটিলে ডাঙৰ হয় তাৰপিছত কলৰ গছ কাটিলেও যদি ৰাতিপুৱা কাটি থৈ দিওঁ সন্ধিয়া চাওঁ আমি অলপ বাঢ়ি আছে আৰু মানে আপোনাৰ এনসাৰটো এক্সেক্টলি শুদ্ধ হোৱা নাই এনসাৰটো শুদ্ধ দিব পালে তেনেহ'লে আপোনাক গিফ্ট দিয়া হ'ব এইবিলাকে বাঢ়ে এনেতো গছ কাটিলেতো নাবাঢ়ে কচুৰ গছ কাটিলে বাঢ়ে কলৰ গছ কাটিলে বাঢ়িলে বা দাঢ়ি আমি থ্ৰেটিং কৰোঁ সেই থ্ৰেটিংবিলাক কাটিলে ছাইডবিলাক আৰু 2-3 দিন পিছতে বাঢ়ি যায় বাইদেউ নামটো কি নাজমা বেগম ঘৰ ক'ত বিজনী এতিয়া কিবা কাৰণত ঘূৰিবলৈ আহিছে ঠিক আছে মই এটা মোৰ হাততো যদি আপুনি শুদ্ধ এনসাৰ দিব পাৰে তেনেহ'লে আপোনাক গিফ্ট দিয়া হ'ব এইটো নাজানো আপুনি গিফ্ট দিয়ে নেদে সেইটো আপোনাৰ কথা যদি মই শুদ্ধ এনসাৰ যদি আৰু বেলেগ হৈ আছে সেইটোতো গম নাপাওঁ আৰু মই কিন্তু মোৰ সেইটো চুলি নহয়তো থ্ৰেটিং কৰে সেইবিলাক ঠিক আছে থেংক ইউ আপোনাক গিফ্টটো দিব পৰা নাই থেংক ইউ